তো কি হওক বন্ধুসকল সৰু এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ আৰু ভিডিঅ'ৰ উদ্দেশ্য হৈছে যে আপোনালোকৰ এই জলকীয়া খেতি যদি আপোনালোকে কৰিছে এই জলকীয়া খেতিত আপোনালোকে অধিক উৎপাদন কেনেকৈ পাব বা আপোনালোকৰ গছবিলাক সেউজীয়া হৈ কেনেকৈ থাকিব চিৰ সেউজীয়া হৈ থাকিব গতিকে তাৰে এটা টিপছ দিয়াৰ কাৰণে সৰু ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ তাৰ কাৰণে মই দুটা প্ৰডাক্ট লৈ লৈছোঁ হাতত এইটো হৈছে অল ইন গোল্ড এইটো হৈছে পিজিআৰ আৰু এইটো হৈছে এগ্ৰমিন গোল্ড এইটো হৈছে মাইক্ৰনিউট্ৰিয়েণ্ট বা অনুখাদ্য এই দুটা আপোনালোকে অনুখাদ্য প্ৰতি লিটাৰ পানীত 2 ml আৰু যোনটো পিজিআৰ এইটো প্ৰতি লিটাৰ পানীত 3 ml মিহলাই আপোনালোকে যদি স্প্ৰে কৰে আপোনালোকৰ জলকীয়াৰ গছবিলাক একেবাৰে সেউজীয়া চিকচিকীয়া কৰি ৰাখিব পাৰিব আৰু অধিক ফুল ফল আপোনালোকে ল'ব পাৰিব বা অধিক উৎপাদন আপোনালোকে ল'ব পাৰিব আৰু ইয়াৰ লগত আপোনালোকে যদি আৰু বেছি উৎপাদন বা ফুল ফল আপোনালোকে পাব বিচাৰে আপোনালোকে বুষ্টাৰ 2 প্ৰতি লিটাৰ পানীত মাত্ৰ এটোপাল মিহলাই আপোনালোকে স্প্ৰে কৰিব তেতিয়া দেখিব যে আপোনালোকৰ জলকীয়া খেতিৰ জলকীয়াৰ গছ একেবাৰে ফুল ফলেৰে ভৰি পৰিব আৰু আপোনালোকে অধিক উৎপাদন পাবলৈ সক্ষম হ'ব তেতিয়া বন্ধুসকল সৰু ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলৰ ভিডিঅ' চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব খেতি সন্দৰ্ভীয় এনে ধৰণৰ বিভিন্ন ভিডিঅ' সময়ে সময়ে পাই থকাৰ কাৰণে তেতিয়া বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ।